কোকৰাঝাৰ জিলাত যেহেতু 5টাকৈ সমষ্টি আছে আৰু এই 5টা সমষ্টিৰ কাৰণে 944টা পুলিং ষ্টেচনৰ ব্যৱস্থা কৰা হৈছে আৰু তাত সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনাৰ কাৰণে এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে যে কি ধৰণে প্ৰস্তুতি চলিছে। দতমাক বাওঁখুংগ্ৰি সমষ্টিৰ কাৰণে যি ধৰণৰ ব্যৱস্থা কৰা হৈছে আমি তাৰ সন্মুখভাগত আছোঁ আৰু সামগ্ৰিকভাৱে যদি আমি ক'বলৈ যাওঁ তেনেহ'লে এটা কথা স্পষ্ট, সম্পূৰ্ণ ব্যৱস্থাটো পৰিচালনাৰ কাৰণে 1043গৰাকী প্ৰিজাইডিং অফিচাৰ নিয়োগ কৰা হৈছে। ফাৰ্ষ্ট পুলিং অফিচাৰৰ সমান পৰিমাণে 1043গৰাকী, ছেকেণ্ড আৰু থাৰ্ড একে 1043গৰাকীকৈ পুলিং অফিচাৰ নিয়োজিত কৰা হৈছে আৰু সমগ্ৰ যি কোকৰাঝাৰ জিলা সেই সমগ্ৰ কোকৰাঝাৰ জিলা 5টা সমষ্টিত 52টাকৈ এনে পুলিং ষ্টেচন থাকিব, য'ত সেইসমূহ ভোটগ্ৰহণ কেন্দ্ৰত মহিলাসকলে পৰিচালনা কৰিব আৰু মহিলাসকলৰ দ্বাৰা সেই সমগ্ৰ ভোটিং প্ৰক্ৰিয়াটো সম্পন্ন কৰা হ'ব আৰু মডেল পুলিং ষ্টেচন হিচাপে 5টা কেন্দ্ৰ অৰ্থাৎ আদৰ্শ কেন্দ্ৰ ভোটগ্ৰহণ কেন্দ্ৰ 5টা থাকিব আৰু সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহত কি ধৰণৰ সুবিধা থাকিব সেয়া আমি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু বিশেষকৈ কোকৰাঝাৰ যদি জিলাখনলৈ চায় তেনেহ'লে সীমান্ত অঞ্চল আছে, ভূটানৰ সীমান্ত ইয়াত যিহেতু লগ লাগি আছে, গতিকে সেইসমূহত কিন্তু নিষিদ্ধ নিৰাপত্তা কৰা হৈছে আৰু আমি আৰক্ষীৰ লগতো ইতিমধ্যে কথা পাতিছিলোঁ আৰু ইয়াৰ আৰক্ষী অধীক্ষকে আমাক জানিবলৈ দিছে যে তেওঁলোকে 4000তকৈও অধিক আৰক্ষী বা নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে, CRPFৰ জোৱান মোতায়েন কৰা হৈছে যাতে কোনো ধৰণৰ ইয়াত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ নহয় আৰু স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ ইয়াত যথেষ্ট পৰিমাণে আছে, কিন্তু কিমান আছে সেই সংখ্যা তেওঁলোকে এই মুহূৰ্তত প্ৰকাশ কৰিব বিচৰা নাই। আৰক্ষী অধীক্ষকে কি কৈছে সেইখিনিও আমি আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম, কিন্তু বিগত সময়ছোৱাত নিৰ্বাচনৰ যেতিয়া ইয়াত প্ৰচাৰ চলি আছিল, 2এটা স্থানত এনেধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিছিল যে প্ৰাৰ্থীলৈ শিলগুটিও নিক্ষেপ কৰা আছিল। গতিকে সমগ্ৰ পৰিস্থিতিৰ ওপৰত আৰক্ষী বা প্ৰশাসনে তীক্ষ্ণ নজৰ ৰাখিছে, তাৰ সমান্তৰালকৈ সুচাৰুৰূপে যাতে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হয় তাৰ কাৰণেও কিন্তু ইয়াত যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তত কেমেৰা পাৰ্চন নৱৰ সৈতে মই পংকজ প্ৰতীম বৰাই পুনৰ ষ্টুডিঅ'লৈ উভতি গৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।